2025 বৰ্ষৰ মেট্ৰিক আৰু এইচএছৰ ফলাফলত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীসকলকে কিবা এৱাৰ্ড দিয়া হ'বনে? বা এইবাৰ মেট্ৰিক আৰু এইচএছত ছাত্ৰ-ছাত্ৰীসকলে কিমান মাৰ্কছ পালে কি এৱাৰ্ড প্ৰদান কৰিব অসম চৰকাৰে, ইয়াৰ সঠিক তথ্য আপোনালোকক জনাব বিচাৰো। ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে জনাব বিচাৰো যে মেট্ৰিকত এতিয়া ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন নাইবা থাৰ্ড ডিভিজন পালে কোনো এৱাৰ্ড দিয়া নহয়। আগতে এটা সময় আছিল মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালেই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত লেপটপ বা টকা প্ৰদান কৰা হৈছিল, ছেকেণ্ড ডিভিজনতো দিয়া হৈছিল টেবলেট। কিন্তু এতিয়া মেট্ৰিকত কমেও 75% বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলকে এই আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰা হয়। অৰ্থাৎ এইবাৰ মেট্ৰিকৰ ফলাফলত যিসকল ছাত্ৰ বা ছাত্ৰীয়ে কমেও 75% বা তাতকৈ বেছি পাৰ্চেন্টেজ লাভ কৰিব, অকল সেইসকল ছাত্ৰ-ছাত্ৰীসকলকে অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত টকা প্ৰদান কৰিব আৰু এই টকাৰ পৰিমাণ হৈছে 12,500 টকা। যদিও আগতে ইয়াৰ পৰিমাণ বেছি আছিল, এতিয়া ইয়াৰ পৰিমাণটো হ্ৰাস কৰা হৈছে আৰু 12,500 টকা প্ৰদান কৰা হয়। তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে 75% বা তাতকৈ বেছি পাৰ্চেন্টেজ মেট্ৰিকত লাভ কৰিব, সেইসকল ছাত্ৰ-ছাত্ৰীসকলকে অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত এই 12,500 টকা ডিৰেক্টলি বেংক একাউণ্টত প্ৰদান কৰিব। কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকত 75%তকৈ কম পাৰ্চেন্টেজ অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'ব, সেইসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ হৈছে যে তেওঁলোকে বিভিন্ন স্কলাৰশ্বিপ আহিব, প্ৰতি বছৰে আহি থাকে। এই স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব। স্কলাৰশ্বিপৰ বিষয়ে এই চেনেল যোগেদি আপোনালোকক জনাই দিয়া হ'ব কোন কোন স্কলাৰশ্বিপ। বহু স্কলাৰশ্বিপ আছে অকল 50% হ'লেই আপোনালোকে আবেদন কৰিব পাৰে। আনকি এনে স্কলাৰশ্বিপ আছে আপুনি জাষ্ট মেট্ৰিক উত্তীৰ্ণ হ'লেও আবেদন কৰিব পাৰিব। তো এই সকলো স্কলাৰশ্বিপৰ বিষয়ে এই চেনেলৰ যোগেদি আপডেট দিয়া হ'ব। তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। এতিয়া আপোনালোকক জনাব বিচাৰো যে এইবাৰ এইচএছৰ ফলাফলত স্কুটি পাবলৈ হ'লে ছাত্ৰ আৰু ছাত্ৰী উভয়েই 60% নহয়, 75%ও নহয়, ডিৰেক্টলি 80% পাব লাগিব। 80% পোৱা ছাত্ৰ আৰু ছাত্ৰীসকলকে এইবাৰ অসম চৰকাৰে স্কুটি প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথাটো জনাইছে। আমাৰ হাতত শিক্ষামন্ত্ৰীৰ মন্তব্য আছে, আপোনালোকক মন্তব্য শুনাম। ইয়াৰ উপৰিও আমাৰ হাতত ইয়াতে এটা লিখিত ইনফৰমেশ্যনো আছে, আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত, য'ত কোৱা হৈছে যে 2025 বৰ্ষৰ অৰ্থাৎ আপোনালোকৰ যিসকলে এইবাৰ এইচএছ দিছিলে সেইসকল ছাত্ৰ-ছাত্ৰীসকলে স্কুটি পাবলৈ হ'লে কমেও 80% পাব লাগিব ছাত্ৰ আৰু ছাত্ৰী উভয়েই। যোৱা বছৰ যদিও প্ৰথমতে কথা আছিল যে 75%ৰ পৰা ছাত্ৰ আৰু ছাত্ৰী উভয়কে স্কুটি দিয়া হ'ব, কিন্তু সিহঁতে ছাত্ৰীসকলৰ বাবে আছিল 60% আৰু ছাত্ৰসকলৰ বাবে আছিল কমেও 75%। কিন্তু এইবাৰ এই নিয়মটো সম্পূৰ্ণৰূপে চেঞ্জ কৰা হৈছে। এইবাৰ ছাত্ৰ আৰু ছাত্ৰী উভয়েই 80% পাব লাগিব স্কুটি লাভৰ বাবে। মই ভাবো হয়তো এই নিয়মটো অলপ সাল সলনি হ'ব পাৰে, কিন্তু ছাত্ৰ আৰু ছাত্ৰী উভয়েই এইবাৰ একেই পাৰ্চেন্টৰ পৰা স্কুটি লাভ কৰিব বুলি এইটো প্ৰায় চূড়ান্ত। আমাৰ হাতত শিক্ষামন্ত্ৰীৰ মন্তব্য আছে, আমি মন্তব্যটো শুনাই লৈছো, আপোনালোকে মন্তব্যটো শুনক। তাৰপিছতে আপোনালোকে নিজৰ নিজৰ মতামতটো কমেণ্ট যোগে জনাই দিব যে আপোনালোকৰ কি মতামত বা কিমান পাৰ্চেন্টৰ পৰা স্কুটি দিয়াটো ভাল বুলি আপোনালোকে ভাবে। স্কুটি বাণীকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে, বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব। কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব। আপোনালোকে ইয়াত শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৰ মন্তব্যটো শুনিছে। ইয়াতে তেওঁ ক্লিয়াৰলি কৈছে যে 80%ৰ পৰা ছাত্ৰ আৰু ছাত্ৰী উভয়কে স্কুটি প্ৰদান কৰাৰ কথা। আৰু আপোনালোকে ইয়াৰ উপৰিও এই যিটো মই তথ্য আপোনালোকক দেখুৱাইছো ইয়াতে দেখিবলৈ পাইছে, ইয়াতো লিখা আছে। তো এই মুহূৰ্তলৈকে যিটো অফিচিয়েল খবৰ এইটো হৈছে যে এইবাৰ এইচএছত ছাত্ৰ আৰু ছাত্ৰী উভয়েই 80%ৰ পৰা স্কুটি লাভ কৰিব। যদি 80% পায় তেনেহ'লে স্কুটি পাব। 80%তকৈ কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলকে স্কুটি দিয়া নহয় বুলি কোৱা হৈছে। কিন্তু এইটোৰ মই ভাবো অলপ সাল সলনি হোৱাৰ প্ৰয়োজন আছে। তো আপোনালোকৰ মতে কিমান পাৰ্চেন্টৰ পৰা স্কুটি দিয়াটো প্ৰয়োজন এইটো জনাই দিব কমেণ্ট যোগে। আৰু যদিও ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেট বা কোনো ধৰণৰ সাল সলনি হয়, আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো সকলোতকৈ আগতে লাভ কৰিব আৰু অথেণ্টিক ইনফৰমেশ্যনটো লাভ কৰিব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।